নমস্কাৰ, আপোনালোকে চাই আছে এনিফাৰ 24। আমাৰ এনিফাৰ 24ৰ বিশেষ অনুষ্ঠান ৰূপান্তৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰীতি। আপোনালোকে জানে ৰূপান্তৰ হৈছে এটি সংগীত অনুষ্ঠান, যি অনুষ্ঠানৰ মাজেৰে আমি সংগীত জগতৰ লগত জড়িত ব্যক্তিসকলক আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। লগতে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথা পাতোঁ, লগতে গীত মাতেৰে আমাৰ জীপাল কৰি তোলোঁ অনুষ্ঠানটি। আজি আমাৰ ৰূপান্তৰৰ সংগীত অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে এগৰাকী কণ্ঠশিল্পী। আমি তেখেতৰ পৰিচয় কৰি দিছোঁ। আমাৰ মাজত উপস্থিত আছে তন্ময় বৰপাত্ৰ গোহাঁই। তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু আমাৰ ৰূপান্তৰ সংগীত অনুষ্ঠান, তোমাৰ এটি গীতেৰে আমাৰ আজি অনুষ্ঠানটি আৰম্ভণি কৰিব বিচাৰিছোঁ। প্ৰথমতে কি শুনাবা? প্ৰথমে মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। নিশ্চয়কৈ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ মনত ৰ'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ মনত ৰ'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। খুব সুন্দৰ তন্ময়। মই এতিয়া জানিব বিচাৰিম, তন্ময় বৰপাত্ৰ, তুমি কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত আছা? মই ক'বলৈ গ'লে সৰুকালৰ পৰাই গীত গাওঁ। বিশেষকৈ মোৰ ঘৰখনৰ মা দেউতাই মানে অলপ গানৰ প্ৰতি অলপ আগ্ৰহী আছিলে। মায়েও গীত গাইছিলে, তো মাৰ পৰাই প্ৰথম শিকিলোঁ। তাৰপাছত মিনু বৰুৱাৰ ওচৰত মই আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰিলোঁ। তাৰপাছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত এতিয়া গ্ৰেজুৱেশ্যন কৰি ওলালোঁ আপোনাৰ 2021ত। বৰ্তমান মই শংকৰদেৱ ইউনিভাৰ্চিটিত কৰি আছোঁ মাষ্টাৰ্ছ ভকেলত, পাৰফৰ্মিং আৰ্টছত। হয় হয়, খুব সুন্দৰ। আৰু এটা কথা জানিব বিচাৰিম, তুমি সংগীতকে কিয় বাছি ল'লা? আচলতে সৰুৰ পৰাই যিহেতু গান শুনি আহিছোঁ, ঘৰত মায়েও গান গাই থাকে, আৰু মোৰ জেঠাই সকলো মাহী যিমানখিনি আছে ঘৰৰ মানুহ সকলোৱে গীত গাই ভাল পায়। তো সেনেদৰে শুনি শুনি নিজক অলপ, মানে তুমি ঘৰৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছা, নহয় জানো? হয়। মই এতিয়া জানিব বিচাৰিম, তুমি সংগীতৰ বাহিৰে আৰু কিবা কৰি ভাল পোৱা নে? মানে তুমি যিহেতু সংগীতৰ লগত জড়িত, সংগীতটো ভাল পোৱাই, তাৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা তুমি? সেনেদৰে ক'বলৈ গ'লে ক্ৰিকেট খেলি ভাল পাওঁ, অলপ খেলি ভাল পাওঁ, আৰু বাকী সেনেকৈ ইমান, আৰু পঢ়ি অলপ ভাল পাওঁ, কিতাপ চিতাপ। হয়। তুমি এইমাত্ৰ ক'লা তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলা। মই এতিয়া জানিব বিচাৰিম যে তুমি কেতিয়াৰ পৰা কেতিয়ালৈ আছিলা ডিব্ৰুগড় ইউনিভাৰ্চিটিত? মই আপোনাৰ BA কৰিছিলোঁ 3 বছৰ। 2021ত সোমালোঁ, 23ত ওলাইছোঁ। 3 বছৰ মই তাত থাকিলোঁ। মই আছিলোঁ আপোনাৰ মাইলছ ব্ৰনছন ছাত্ৰ নিবাস, আৰু তাৰ অন্য এটা নামো আছে PBH। তাত আছিলোঁ। তাত থাকিলোঁ 3 বছৰ। বহুতো অভিজ্ঞতা লৈ আহিলোঁ, ভাল লাগিলে। বহুতো লগৰ পালোঁ। তাতো বহুত মোৰ লগৰে বহুত সহায় কৰিছে মানে গোৱাৰ ক্ষেত্ৰত। তো সেনেদৰে তাত থাকিবি। হয়, তোমাৰ লগত আৰু কথা পাতিম, আৰু এটি গীত শুনো। একদম। এতিয়া হিয়া মোৰ বৰষে তোমালে, এতিয়া বুকু মোৰ ওলাহে নভৰে, উঠে উঠে দিলা কিনো মনৰে ঠিকনা, চকুতে চকু থৈ ভুৱালা কামনা। এতিয়া হিয়া মোৰ বৰষে তোমালে, এতিয়া বুকু মোৰ ওলাহে নভৰে, উঠে উঠে দিলা কিনো মনৰে ঠিকনা,
চকুতে চকু থৈ বোৱালা কামনা বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে ধোখেলা চুলিৰে হৰতৰ লুকাবাকো মিচিকিয়া আহিতে যেন ইপাৰ সিপাৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমাৰে এতিয়া বুকু মোৰ ওলাহে নভৰে। ধন্যবাদ। খুব সুন্দৰ। তুমি গোৱাৰ লগতে হয়তো গান লিখাও? লিখা মানে অলপ চেষ্টা কৰি আছোঁ, কিন্তু সেনেকৈ নিজাববীয়াকৈ মানে মই লিখোঁ বুলি ক'ব পৰা নাই ঠিক। হয়, আৰু তুমি যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলা, তোমাৰ হয়তো হোষ্টেলত বহুত আড্ডা হৈছিল নিশ্চয়। ময়ো গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলোঁ, আমাৰো যেতিয়া হোষ্টেলত আছিলোঁ বহুত আড্ডা হয়, তাত বহুত ধৰণৰ গীত গোৱা হয়। তোমালোকৰ আড্ডাত কেনেকুৱা ধৰণৰ গীত গাইছিলা? তুমি নিশ্চয় গাইছিলা? গোৱা হৈছিলে। আপোনাৰ তাত বহুত জনাৰৰ ষ্টুডেণ্ট আছিলে, চবৰে ভইচ টেক্সাৰখিনি বেলেগ বেলেগ। কিছুমান ক্লাছিকেল, কিছুমান ছেমি ক্লাছিকেল, কিছুমান মডাৰ্ণ গায় ভাল পায়, এনেকুৱা বহুতো ষ্টুডেণ্ট আছিলে। ময়ো চেষ্টা কৰিছিলোঁ তেহেঁতৰ লগতে, কিন্তু মই যিহেতু ক্লাছিকেলো শিকি অহা, তো মই অলপ চলপ তেহেঁতৰ লগতে ফূৰ্তি ফাৰ্তা কৰি গোৱা হয় আৰু। আৰু তন্ময় নিজকে কণ্ঠশিল্পী হিচাপত পৰিচয় দি ভাল পায় নে আন কিবা হিচাপত পৰিচয় দি ভাল পায়? আচলতে বৰ্তমান মই শিকিহে আছোঁ সংগীত, সেয়েহে মই ক'বলৈ নাযাওঁ যে মই এজন শিল্পী বুলি। শিল্পী বুলি হ'বলৈ হ'লেতো বহুত গুণৰ অধিকাৰী হ'ব লাগে। মই মোৰ মনৰ পৰা কৈছোঁ মানে কথাষাৰ, তো ভাবোঁ মই শিল্পী হোৱা নাই। হয়, তুমি নিজকে মানে শিকাৰো বুলি এতিয়াও ভাবি আছা? হয়, মই বৰ্তমান শিকি আছোঁ, সেইটো কাৰণে মই শিল্পী বুলি মই নিজক ক'বলৈ নাযাওঁ। আৰু এতিয়া শুনিব পাৰিম নেকি তোমালোকৰ হোষ্টেলৰ আড্ডাত কেনেকুৱা ধৰণৰ গীত চলিছিলে? নিশ্চয়, মই অলপ দুলাইন গুণগুণাই দিছোঁ। নিশ্চয়কৈ, ঠিক আছে। অলকেশ দত্তৰ এটি গীত, আমি হোষ্টেলত আমি অলকেশ দত্তৰ গীতখিনি খুব গোৱা হয়, যিহেতু সকলো ল'ৰা থাকে, ল'ৰাৰ হোষ্টেল, তো তাত এটা গীত গোৱা হৈছিলে। মনত আছেনে? গীতটো মনত আছে বাৰু, বেছি মনত নাই, পূৰা লিৰিক্স মোৰ মনত নাই, দুলাইনমান মোৰ মনত আছে। এনেকুৱা আছিলে, এই নদীয়ে নিৰৱধি দুগালে দি বাঢ়েচোন ক'লা ক'লা নিশাতে যে বেদনাৰে কাচি জোন আশাবোৰ হৈ ৰ'ল পপীয়া তৰা আশাবোৰ হৈ ৰ'ল পপীয়া তৰা এতিয়া ৰাতিৰ খেল চকুলো হৰা এতিয়া হিয়া বহু বিষাদে ভৰা বহুদিন হ'ল দেখো তুমিও নহা এতিয়া হিয়া বহু বিষাদে ভৰা বহুদিন হ'ল দেখো তুমিও নহা। আচলতে আমি এনেদৰেই হোষ্টেলত গীতখিনি গাই
হোষ্টেলৰ ফূৰ্তি কৰিছিলোঁ হোষ্টেলত এনেদৰে আড্ডাবিলাকত অঁ। এনেকুৱা গীত গোৱা হৈছিলে হয় একদম হয়, নিশ্চয় এতিয়া মই জানিব বিচাৰিম তুমি যিহেতু সংগীত পৰিৱেশন কৰা স্কুল হওক কলেজ হওক বা বিহু মঞ্চত প্ৰায় তোমাক দেখিবলৈ পোৱা যায় প্ৰাণদীপ দাৰ গীত গোৱা তোমাৰ এইটো ৰাইজৰ অনুৰোধ থাকেনে তুমি নিজে গোৱা ভাল পোৱা ন গাই প্ৰাণদীপ দাৰ গীতখিনিতো গাই ভাল লাগে ক'বলৈ গ'লে সি বহুত ধুনীয়া ধুনীয়া গীত কৰিছে ৰাইজলৈ আগবঢ়াইছে গাই ভাল পাওঁ আৰু ৰাইজৰো অনুৰোধ থাকে কিছুমান গান তো ৰাইজৰ অনুৰোধততো গাবলগীয়া হয় হয় এইখিনিতে মই বিচাৰিম তুমি এটা প্ৰাণদীপ দাৰ গীত গোৱাটো নিশ্চয়কৈ প্ৰাণদীপ দাৰ এটা বিহু গীত আছে খুব জনপ্ৰিয় যুদ্ধ বুলি কয় মই যুদ্ধটো অলপ গুণগুণাই দিছোঁ হয় নিশ্চয়কৈ মোৰ মনে কয় মোৰ হবি তই মৰম কৰোঁ মই আহ কাষলৈ নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলি যা মই নাজান ভুলতো তই নাভাবিবি এৰি যা জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম ধন্যবাদ খুব সুন্দৰ আচলতে এই গীতটি আমাৰ নৱপ্ৰজন্মৰ খুব জনপ্ৰিয় গীত হয় হয় আৰু তোমাক দেখিবলৈ পোৱা যায় নীল আকাশ দাৰ গীত হওক আশ্চৰ্য দাৰ গীত হওক হয় হয় নীল আকাশ দাৰ এটি খুব জনপ্ৰিয় গীত আৰু খুব সুন্দৰ খুব মিঠা গীত তোমাৰ উশাহত এই গীতটি মই গাবলৈ চেষ্টা কৰিম নিশ্চয় মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এমুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে উমলি উভতি আহে কোকিলি উপৰি উঠে উকা ৰাতিৰো থাকে অনেক ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন তুমি বুজানে নুবুজা তোমাৰ উশাহতে যে মই বিলীন তুমি জানানে নাজানা ইমান এটা ধুনীয়া গীত গালা তোমাৰ উশাহতে যে মই বিলীন হ'ম তুমি বাৰু কোনবাৰ উশাহত বিলীন হৈছানে নাই 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 সেনেকুৱা একো নাই গীতটো গাই ভাল পাওঁ কাৰণে গালোঁ তোমাৰ মানে তেনেকুৱা মানে অলপ ব্যক্তিগত সুধিছোঁ প্ৰেয়সী আছেনে নাই তোমাৰ সেনেকুৱা একো প্ৰেয়সী বুলিবলৈ মই বৰ্তমান নাই মোৰ কোনো যিহেতু তুমি ইমান ধুনীয়া ধুনীয়া গীত গোৱা প্ৰেমজনিত গীত গোৱা যিহেতু এতিয়াও ইমান ধুনীয়া এটা গীত গালা তোমাৰ উশাহতে বিলীন হ'ম তেনেকুৱা তোমাৰ বুকুত কোনোবা আছেনে নাই তেনেকুৱা যাৰ বাবে তুমি গীত গাইছা নাই নাই সেনেকুৱা কোনো নাই মোৰ বৰ্তমান আচলতে এইটো অলপ ব্যক্তিগত হৈ গ'ল হ'ব বাৰু থাকে চবৰে থাকে তোমাৰো নিশ্চয়কৈ আছে বাকী তুমি যেতিয়া সংগীত পৰিৱেশন কৰিবলৈ যোৱা তোমাৰ তেনেকুৱা কিবা ভাল লগা আৰু কিবা বেয়া লগা কিবা তেনেকুৱা অভিজ্ঞতা আছেনে সেনেকুৱা অভিজ্ঞতা বুলিবলৈ সেনেকৈ ক'বলৈ গ'লে নাই কাৰণ সকলো অনুষ্ঠানত
যেনেদৰে মৰম দিব লাগে তেনেদৰে দিয়েই, হয় হয় যিমানখিনি সন্মান দিব হয়। লাগে দিয়ে। কাৰণ আৰু মই বিশেষকৈ ক'বলৈ গ'লে ইমানো অনুষ্ঠান কৰা নাই, মই বৰ্তমান ষ্টাৰ্ট কৰিছোঁহে যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা। তো সেইটো কাৰণে ইমানো অভিজ্ঞতা হোৱা নাই, তো আৰু আগলৈও কৰি যাম এনেদৰে আৰু। হয় নিশ্চয়কৈ তোমাৰ ভাল হ'ব। আমি শুভেচ্ছা জনাইছোঁ তোমাক আহিবলগীয়া দিনবোৰত। ধন্যবাদ। ভাল ভাল কাম কৰি যোৱা। ঠিক আছে, তুমি আৰম্ভণিতে কৈছিলা যে তুমি ঘৰৰ পৰা অনুপ্ৰাণিত হৈছা। তুমি প্ৰথমতে মাৰ পৰা হৈছা, দেউতাৰ পৰা হৈছা নে ঘৰৰ কোন আন বেলেগৰ পৰা হৈছা? মই মোৰ মাৰ পৰা মই অনুপ্ৰাণিত হৈছোঁ বুলি ক'ব লাগিব। মায়ে মোক বহুত সৰুৰ পৰা লৈ যায় গীত শিকাবৰ বাবে। বহুত কষ্ট কৰিলে মোৰ লগত মায়ে। তো মাৰ নাম সেইখিনি, সেইটো কাৰণে মই মাক মোৰ ফালৰ পৰা ইয়াৰ তৰফৰ পৰাই মই মাক ধন্যবাদ জনাম। হয়, আৰু তুমি কৈছিলা যে কোনোবা এখন স্কুলৰ পৰাও তুমি শিকিছিলা। ক'ৰ পৰা শিকিছিলা? মোৰ গুৰু আছিলে মিনু বৰুৱা বাইদেউ। তেওঁ মোক শিক্ষাদান কৰিছিলে সংগীতৰ। তেওঁৰ ওচৰত মই শিকিলোঁ। তেওঁৰ ওচৰত মই কমপ্লিট নকৰিলোঁ আচলতে মই সংগীতটো। তেওঁৰ ওচৰত মই ৩-৪ বছৰমান শিকিলোঁ। তাৰপাছত মোৰ অলপ ঘৰুৱা অসুবিধা হোৱাৰ বাবে মই এৰিবলগীয়া হ'ল সংগীত। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত বৰ্তমান মোৰ মা, দাদা, মই, আমি 3জন। আৰু সেইখিনিতে মই তোমাৰ ঘৰ আৰু তুমি ক'ত স্কুলিং কৰিছিলা সেইখিনি সোধাই হোৱা নাই। মোৰ ঘৰ যোৰহাট লাহদৈগড় হোলোঙাপাৰ গোহাঁইগাঁৱত। মই স্কুলিং কৰিছিলোঁ বাল্য নিকেতন কাকজান। হাই ছেকেণ্ডেৰী কৰিলোঁ মই যোৰহাট ক্ৰিচেণ্ট একাডেমি, আৰু গ্ৰেজুৱেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি, আৰু এতিয়া মাষ্টাৰ্ছ শংকৰদেৱ ইউনিভাৰ্চিটি। হয়, লগতে ময়ো শুনিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলেও শুনিব বিচাৰিব। তুমি ইমান ধুনীয়া গীত গোৱা যিহেতু, তুমি কোনোবাৰ কাৰণে গাই পাইছানে নাই গীত? থাকে নহয় নিজৰ নিজৰ মনৰ মানুহ বা তেনেকুৱা, তুমি গাই পাইছানে নাই তেনেকুৱাকৈ? নাই, আচলতে ক'বলৈ গ'লে মোৰ সেনেকুৱা কোনো নাই ব্যক্তিগত। সেইবাবে মই গোৱাও হোৱা নাই। যদি সময় সুবিধা মিলে কেতিয়াবা গাম চাগে। মানে গোৱাৰ মানে আশা এটা আছে? আছে নিশ্চয়। বাৰু, তোমাৰ অতি সোনকালে তোমাৰ যিহেতু ভেলেণ্টাইন্স ডেও আহিছে, তুমিও নিজৰ ভেলেণ্টাইন্সৰ কাৰণে ভাল ভাল গীত গোৱা তাৰে আশা কৰিছোঁ। এতিয়া আকৌ এটা গীত শুনি লওঁ। একদম নিশ্চয়। নীলিম আকাশ তীৰবিল, অলেখ তৰা জ্বলিছে, এজাক জোনাকী জিলমিল, সপোন লাগিছে। নীলিম আকাশ তীৰবিল, অলেখ তৰা জ্বলিছে, এজাক জোনাকী জিলমিল, সপোন লাগিছে। নীলিম আকাশ তীৰবিল, অলেখ তৰা জ্বলিছে, পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনাক, তাৰেই মাজত পাইছিলোঁ মই হিয়াৰ মৰম তোমাৰ। পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনাক, তাৰেই মাজত পাইছিলোঁ মই হিয়াৰ মৰম তোমাক। নিলিবিলি জ্বলা জোনটি তোমাৰ কথা সুধিছে, এজাক জোনাকী জিলমিল, সপোন লাগিছে। নীলিম আকাশ তীৰবিল, অলেখ তৰা জ্বলিছে, এজাক জোনাকী জিলমিল, সপোন লাগিছে। নীলিম আকাশ তীৰবিল, অলেখ তৰা জ্বলিছে। ধন্যবাদ। খুব সুন্দৰ। তন্ময়
সংগীতক পেচা হিচাপত ধৰিছেনে নিচা হিচাপত ধৰিছে? সংগীতক মই ক'বলৈ গ'লে নিচা হিচাপতে ধৰিম। পেচা হিচাপত মই সংগীতক কেতিয়াও নধৰোঁ, মই নিচা হিচাপতে ধৰিম। নিশ্চয়কৈ তোমাৰ সংগীতৰ লগত আৰু বেলেগ কামো কিবা ভাল লাগে? নিশ্চয়কৈ। মই ক্ৰিকেট খেলিতো ভাল পাওঁ কৈছিলে, আৰু অলপ চলপ কিতাপ পঢ়োঁ, আৰু বাকী সেনেকৈ ইমান বেলেগৰ হেৰিত ইমান নাই। আৰু সংগীতটো মই গাই ভাল পাওঁ আচলতে। মোৰ মানে কোনো এনেকুৱা ইণ্টেনশ্যন নাই। তোমাৰ নিচা হয় সংগীতটো? সংগীতটো মোৰ মানে নিচা হয়। মই গাই খুব ভাল পাওঁ গীত, সেইটো কাৰণে মই গাওঁ আচলতে। এতিয়া মই জানিব বিচাৰিম, আমাৰ দৰ্শকসকলো জানিব বিচাৰিব, তোমাৰ জীৱনৰ কিবা ভাল বেয়া অভিজ্ঞতা আছে নিশ্চয়। তেনেকুৱা কিবা এটা অভিজ্ঞতা কৈ দিয়া আমাৰ দৰ্শকসকলক। নিশ্চয়কৈ বহুত অভিজ্ঞতা আছে, ভালো আছে বেয়াও আছে। এইখিনিতে মই ভালৰ পৰাই কওঁ। মোৰ দুজনমান দাদা আছে, মানে ইউনিভাৰ্চিটিত যেতিয়া মই পঢ়ি আছিলোঁ, মোৰ ছিনিয়ৰ, হয়, বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে বুলি ক'ব লাগিব, জনম কাশ্যপ। হয়, হয়। মই তেওঁৰ ৰুমমেট আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তেওঁলোকে মোক বহুত সহায় কৰিছে। আচলতে মই ইউনিভাৰ্চিটিত গৈ পিনি এনেধৰণৰ কোনো প্লেটফৰ্ম পোৱা নাছিলোঁ। জনম দাই মোক বহুত সহায় কৰিলে, আৰু ৰুবুল দা বুলি এজন দাদা আছিলে, হয়, তেওঁলোক দুজনে মোক বহুত সহায় কৰিছে গীতৰ ক্ষেত্ৰত। আৰু সেনেকুৱা বহুতো দাদা আছে, ঘৰৰ ওচৰৰ বহুতো ককাইদেউ আছে, মোৰ দাদা আছে, অংশুমান বৰঠাকুৰ বুলি দাদা এগৰাকীজন, আৰু আছে, আৰু বহুতো সেনেকুৱা দাদা আছে। মোক বহুত সহায় কৰিছে তেওঁলোকে, আজিৰ দিনতো মোক বহুত সহায় কৰে তেওঁলোকে। তেওঁলোকৰ লগত নিশ্চয়কৈ গান গাইছা চাগে? আচলতে জনম কাশ্যপ তেওঁতো গীত গায়, কিন্তু বাকী কেইজনৰ গীত নাগায়। কিন্তু তেওঁলোকে মোক অনুপ্ৰাণিত, মানে সাহস দিছে যে তই এইটো কৰ, এনেকৈ কৰিব লাগিব। তেওঁ আঙুলিয়াই দিয়ে মোক। নিশ্চয়কৈ সাহস পালে ভাল লাগে, হয়, হয়, বেছিকৈ অনুপ্ৰাণিত হোৱা যায়। হয়। আৰু ভাৰ্চিটি উইক হয় নহয় ইউনিভাৰ্চিটিত, ভাৰ্চিটি তাত গীত গাইছিলা নে নাই? ভাৰ্চিটি উইকত মই তেনেদৰে শেষৰ অনুষ্ঠান, যোনটো সাংস্কৃতিক অনুষ্ঠান হয় শেষৰ দিনা, তেতিয়া গাওঁ, তেতিয়া গোৱা হয়। হয়, হয়। তেতিয়াই গোৱা। আৰু কম্পিটিশ্যনবিলাকত পাৰ্টিচিপেট কৰিছিলা? কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছোঁ, খালি ইমান কৰা নহ'ল, কাৰণ মাজতে লকডাউনো পৰি গ'ল আমাৰ। তো সেইবাবে আমি ইমান ভালদৰে ইউনিভাৰ্চিটিখন নাপালোঁ ক'বলৈ গ'লে। যিমানখিনি পালোঁ সেইখিনি আমাৰ কাৰণে বহুত, আৰু বহুত দিলে ইউনিভাৰ্চিটিখনে আমাক, আৰু বিশেষকৈ মোকতো বহুত দিছে ইউনিভাৰ্চিটি। আৰু সৰুৰ পৰাই যিহেতু তুমি মঞ্চত সংগীত পৰিৱেশন কৰিছা, তোমাৰ মনত আছেনে তুমি কোনটো গীত প্ৰথম গাইছিলা? নিশ্চয় মনত আছে। মোৰ এখন অনুষ্ঠান মোৰ দেউতাই লৈ গৈছিলে, চেলেংহাট, নিশ্চয় শুনিছে চাগে। হয়, হয়। চেলেংহাটত মোৰ প্ৰথমখন অনুষ্ঠান মই সৰু থাকোঁতে কৰিছিলোঁ। তাত মই প্ৰথম গীত গাইছিলোঁ, পাৰৰ পাখিত গাঁঠি দিলোঁ গীতটি। সেই গীতেৰে মই অনুষ্ঠানখন আৰম্ভ কৰিছিলোঁ। এনেদৰে গীত গাইছিলোঁ আৰু। হয়, এবাৰ গাই দিবা নেকি? আৰু তোমাৰ আৰু সৰুৰ যিবিলাক স্মৃতি আছে, স্মৃতিবিলাক অলপ ৰোমন্থন কৰোঁ। একদম গাই দিছোঁ, মই 2 লাইন গাই দিছোঁ। নিশ্চয়কৈ। পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি, জনাও বুলি জগতখন বিহুৰ লগনি। পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ লগনি। লিখিছোঁ তাত কি মাত শুনি ভাল পাওঁ, আৰু লিখিছোঁ কি মাত শুনি বেয়া পাওঁ। পাঘৰ গুজৰ গুলিৰ গুৰুম ৰণ হিঙাৰ ধ্বনি, বাঘৰ গুজৰ গুলিৰ গুৰুম ৰণ হিঙাৰ ধ্বনি। বেয়া লাগিব হাই কাজিয়া আৰু সনাহনি, বেয়া লাগিব হাই কাজিয়া আৰু সনাহনি। পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ লগনি। ধন্যবাদ।
খুব সুন্দৰ তোমাৰ লগতে আমাৰ দৰ্শকসকলকো তোমাৰ সৰুকালৰ আমাৰ কিছুমান পুৰণা স্মৃতি ৰমন্থন কৰি দিছোঁ নিশ্চয় এতিয়া জানিব বিচাৰিম তোমাৰ স্কুলত কিবা এনেকুৱা ভাল বেয়া অভিজ্ঞতা আছেনে দুষ্ট সকলোৱে থাকে তুমিও হয়তো অকণমান দুষ্ট আছিলা কিবা তেনেকুৱা কিবা মনত আছে নেকি নিশ্চয় স্কুলতো বহুতো অভিজ্ঞতা আছে বেয়াই আৰু সৰুকালত বেয়া বুলিও ক'বলৈ নাযাওঁ ঠিক সেইখিনি আচলতে স্মৃতি হৈ গ'ল এতিয়া বৰ্তমান স্কুলত বহুত উৎপত্তি আছিলোঁ মই সঁচা কথা ক'বলৈ গ'লে মই স্কুলৰ টিচাৰৰ পৰা মানে প্ৰায় মাৰ খাওঁৱেই মাৰ খাইছিলা মাৰ বহুত খালোঁ হয় আৰু মানে পঢ়াৰ ক্ষেত্ৰত বেছিকৈ মাৰ খালোঁ পঢ়া টেবুলত বহিবলৈ গ'লে নবহোঁ ক্লাছত মানে কথা পাতোঁ ধৰি লওক কেনেকুৱা এই খুটিয়া এইবোৰ স্কুলত থকাতেও গান গাইছিলা অঁ স্কুলত থাকোঁতে মই গান গাইছোঁ স্কুলীয়া জীৱনত মই গান গাইছোঁ স্কুলত খালি মই প্ৰথম যেতিয়া মোক স্কুলত টিচাৰখিনিয়ে গম পোৱা নাছিলে মই গান গাওঁ বুলি এদিন হঠাৎ মোক ক্লাছ টিচাৰে মোক মাতি আনি ক'লে যে তই এটা গীত গাব লাগিব মই ক'লোঁ ছাৰ ঠিক আছে মই গাম বুলি কৈছিলোঁ তাত ক্লাছৰুমত প্ৰথম গোৱাই পিনি সেই ছাৰজনৰ নাম মই ল'ব লাগিব বিজিত বৰদলৈ তেওঁ মোক প্ৰথম স্কুলত গীত গোৱাইছিলে আচলতে তেওঁ নি পিনি ষ্টাফ ৰুমত মোক গোৱালে সকলো টিচাৰে শুনিলে তাৰ পাছৰ পৰা স্কুলত গোৱা হ'ল এনেদৰে আমি আৰু কথা পাতিম তাৰ আগতে লৈ লৈছোঁ চমু বাণিজ্যিক বিৰতি ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ
আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ বিৰতিৰ পিছত পুনৰ আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ তোমাৰ পৰা এতিয়া শুনিব বিচাৰিম আচাৰ্য বৰপাত্ৰদাৰ যিহেতু কথা কৈ আছা ভাল পোৱা গীতবোৰ গাই তোমাৰ কণ্ঠত এতিয়া আচাৰ্য বৰপাত্ৰদাৰ গীত শুনো আচুৰ্যদাৰ এটি গীত মই খুব জনপ্ৰিয় পাৰা যদি হোৱা না মোৰ সেই গীতটি মই অলপ গাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কলিজাৰে নোৱাৰিলে নকৰো জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি কেতিয়াবা নিজানতে থমকি বতাহতো প্ৰণয়ৰে চিনাকি কেতিয়াবা নিজানতে থমকি বতাহতো প্ৰণয়ৰে চিনাকি সপোন দেখো অযুত নিথৰ গোপন বুকুত সপোন দেখো অযুত নিথৰ গোপন বুকুত অজানিতে তিহুৰ নিগৰেচোন দুভৰিতে বাজে মোৰ ৰুঞ্জুন ৰুঞ্জুন পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কলিজাৰে নোৱাৰিলে নকৰো জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো ধন্যবাদ খুব সুন্দৰ সঁচাকৈ তোমাৰ কণ্ঠত যাদু আছে এতিয়া তুমি যিহেতু ইমান ভাল গীত গোৱা তোমাক কোনে আপ্লুত কৰিলে কোন গায়কৰ তুমি আপ্লুত হ'লা যে তুমি এজন ভাল গায়ক হ'ব পাৰিবা কাৰ গীত শুনি সকলোৰে হাৰ্টথ্ৰব বুলিয়ে ক'ব লাগিব জুবিন দা গীতেৰেই প্ৰথম আৰম্ভ কৰিছিলোঁ মোৰ জীৱনৰ মানে প্ৰথমটো গীত জুবিন দা গীতেৰেই মই গাইছিলোঁ সৰুতে তাৰপিছত লাহে লাহে জুবিন দাৰ গীত শুনিলোঁ তাৰপিছত আচুৰ্যদা আহিলে আচুৰ্যদা গীত শুনিলোঁ আচুৰ্যদাৰ যেতিয়া তৰালি ওলাইছে তেতিয়া সেইখিনি গীত মোৰ খুব প্ৰিয় আছিলে মই সেইখিনি খুব শুনিলোঁ এনেদৰে আমি জুবিন দাৰ এটি গীত শুনিব পাৰিম নেকি নিশ্চয়কৈ জুবিন দাৰ এটি গীত পাৰি শুনিম ধীৰে ধীৰে হেৰাই
যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই কতেবা চাও লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি মিঠা মিঠা গীত হৈ ৰোৱা স্পাৰ হোৱা অতীতক মনত কৰোঁ তোমাৰ সতে একেলগে চাই ৰোৱা তৰাতি বিচাৰোঁ মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ তোমাৰ সতে একেলগে চাই ৰোৱা তৰাতি বিচাৰোঁ ডাৱৰৰ ফাকে ফাকে ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি মোৰোকা মন্দাপনত আখৰে আখৰে লিখোনে তোমাক আজি মোৰ প্ৰিয় গুণগুণনি উশাহে উশাহে ৰাখোনে তোমাক আজি মোৰোকা মন দাপোনত আখৰে আখৰে লিখোনে তোমাক আজি মোৰ প্ৰিয় গুণগুণনি উশাহে উশাহে ৰাখোনে তোমাক আজি কবানে কানে কানে ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি শেৱালি যেন তৰালি শেৱালি যেন তৰালি খুব সুন্দৰ তুমি এনেদৰে সাংস্কৃতিক জগতখনত আগবাঢ়ি যোৱা এতিয়া জানিব বিচাৰিম তোমাক যদি বলিউডত সুযোগ দিয়া হয় তুমি কাৰ লগত গাব বিচাৰিবা এতিয়ালৈকে সেনেকৈ মই সেইটো ভবা নাই হয়তো সকলোৰে গোৱাৰ ইচ্ছা থাকে নহয় তোমাক যদি তেনেদৰে সুযোগ দিয়া হয় বলিউডত তুমি কাৰ লগত গাব বিচাৰিবা সেনেদৰে ক'বলৈ গ'লে বলিউডতো বহুত সংগীত শিল্পী আছে মোৰ প্ৰিয় ক'বলৈ গ'লে সোনু নিগম আৰু শ্ৰেয়া ঘোষাল হয় নিশ্চয়কৈ মোৰো হয় তেওঁলোক দুজনৰ মানে অলপ গীত শুনি মই বেছিকৈ ভাল পাওঁ হয় আৰু যদি তুমি সুযোগ পোৱা তেখেতসকলৰ লগতে গাব নিশ্চয়কৈ। বিচাৰিবা চেষ্টা কৰিম হয় চেষ্টা কৰিবা ঠিক আছে এতিয়া মই জানিব বিচাৰিম তুমি যদি ৰাইজৰ আগত নিজকে পৰিচয় দিব লগা হয় তুমি এজন কণ্ঠশিল্পী হিচাপত পৰিচয় দিবা নে আন কিবা হিচাপত পৰিচয় দিবা নিজক
বৰ্তমান মই কণ্ঠশিল্পী হোৱা নাই বুলি মই ভাবোঁ তো সেই গতিকে মই কণ্ঠশিল্পী বুলি মই নিজক নক'ম মই নিজক এজন অন্য ব্যক্তিৰ দৰে ক'ম হয় পৰিচয় দিব বিচাৰিম নিশ্চয় হয় নিশ্চয়কৈ আৰু যেতিয়া তুমি হোষ্টেলত আছিলা কোনোবাৰ কাৰণে তুমি গীত গাইছিলা নে নাই 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 হোষ্টেলত থাকোঁতে মই ইউনিভাৰ্চিটিত সেনেকৈ কাৰো কাৰণে গীত গোৱা নাই ৰাইজৰ কাৰণে গোৱা হয় মানে সমাজৰ যোনখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ সকলোৰে কাৰণে গোৱা হয় কিন্তু এনেকৈ প্ৰিয় বুলি কোনো মোৰ নাই হয় যিহেতু হোষ্টেলত থাকিলে ছোৱালী জোকোৱা হয় নহয় জোকোৱাটো হয় জোকোৱা হয় তুমি তেনেদৰে কিবা মনত আছেনে তুমি কেনেদৰে ছোৱালী জোকাইছিলা আছে আছে এটা যেতিয়া এবাৰ ফাকুৱা আছিলে ইউনিভাৰ্চিটিত তেতিয়া আমি আমাৰ জোচাক তিনিআলি বুলি কয় জোচাক তিনিআলিত ৰৈ পিনি আমি কাৰণ আমাৰ মুখবোৰত কালাৰ লাগি থাকে ন তো ধৰিব নোৱাৰে যে ধৰিব নোৱাৰাৰ বাবে আমি খুব ছোৱালী জোকাৰিলোঁ পাছত দুজনীমানে আমাক চিনি পালে তেতিয়া আমাক কৈছে তহঁতি আছিলি চাগে সেইকেইটা ন তেতিয়া আমি অলপ আৰু বেয়া লাগিছে কিন্তু সেইবোৰতো ফূৰ্তি বুলিয়ে ধৰি লৈছোঁ এনেকৈয়ে জোকোৱা হৈছিলে মেবি বেলেগ ধৰণে আমি এনেই ধৰি লওক এনেই ক'ৰবাত ক্লাছ যাওঁতে বা সেই কৰোঁতে এনেকৈ জোকোৱা নহয় হয় তোমাক যদি সোধা হয় জীৱনত তোমাৰ ভাল লগা আটাইতকৈ ভাল লগা কিছুমান মুহূৰ্তৰ কথা তুমি ক'ত ক'বা ঘৰত হোষ্টেলত নে তোমাৰ লগৰখিনিৰ লগত ক'বলৈ গ'লে চবতেই মোৰ এনেকুৱা ভাল লগা সময় আছে অলপ অলপকৈ আটাইতকৈ ভাল লগা বুলি ক'লে আটাইতকৈ ভাল লগা বুলি ক'লে মোৰ হোষ্টেল জীৱনটো ইউনিভাৰ্চিটিৰ জীৱনটো বহুত ভাল লগা আছিল হয় যিহেতু ময়ো গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলোঁ হোষ্টেলত আছিলোঁ সেইকাৰণে গম পাওঁ সেইখিনি হোষ্টেলৰ লাইফটো কি হয় আচলতে সকলোৱে সেইটো ইচ্ছা কৰে থাকিবলৈ তোমাৰ কেনেকুৱা লাগিছিলে হোষ্টেলত থাকোঁতে প্ৰথম যেতিয়া জুনিয়ৰ হৈ গৈছিলোঁ তেতিয়াতো অলপ জুনিয়ৰতো বহুত মানে কামোৰ হৈ যায় বস্তুটো অলপ ভয় আছিলে কাৰণ ছিনিয়ৰ দাদা বুলি অলপ আৰু ভয় এটা থাকে লাহে লাহে কিন্তু ছিনিয়ৰখিনিয়ে আমাক এনেকুৱা কৰা নাছিলে ধৰি লওক কোনো ধৰণৰ আমাক বেয়া বিহেভ কৰা নাছিলে আচলতে নিজৰ ভাইটি নিচিনাকৈ আমাক ৰাখিলে ভয় লাগিলেও আচলতে বহুত মৰম কৰে নহয় জানো নিশ্চয় একদম নিজৰ ভাইটি নিচিনাকৈ ভাবে তেহেঁতি আমাক বহুত সহায়ো কৰিলে অলপতো ভয়টো খুৱাই আৰু ছিনিয়ৰ হিচাপত তোমাৰ ক্লাছত তোমাৰ কাকো ভাল লগা নাছিলে নেকি নাই তেনেকৈ কোনো থাকে ন সকলোৰে যে চকুত চকু পৰিলে ভাল লাগে তেনেকুৱা হোৱা নাই কেতিয়াও নাই নাই সেনেকুৱা কোনো হোৱা নাই চব মোৰ লগত বন্ধু হিচাপেই আমি থাকিলোঁ বন্ধু হিচাপত আছিলে স্কুল বা কলেজত নাই সেনেকৈ একো সেনেকুৱা নাই খালি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কাৰোবাক অলপ সেইটো সময়ত থাকেই আৰু নহয় জানো সেইখন টাইমত অলপ পাখি গজা বুলি কয় যে পাখি গজা বুলি কয় নিশ্চয়কৈ তোমাক মই বহু সময়ৰ পৰা সুধি আছোঁ এটা কথা যে তোমাৰ যদি আপোন কোনোবাৰ কাৰণে গীত গাব লগা হয় তুমি কোনটো গীত গাবা ভৱিষ্যতে নিশ্চয়কৈ তোমাৰ কোনোবা আপোন থাকিব তোমাক যদি কোৱা হয় যে তুমি আপোনজনৰ কাৰণে কিবা এটা গীত গোৱা তুমি কোনটো গাবা এনেকৈ কৈ দিলে ঘপকৈ ক'ব নোৱাৰিম কাৰণ সেইটো এক্সপিৰিয়েঞ্চ নাই হয় লাহে লাহে হ'ব আৰু এক্সপিৰিয়েঞ্চটো তেতিয়া ভাবিম যদি হয় হয় আৰু তেনেকুৱা কিবা মনত পৰিছে নেকি সৰুতে কিবা দুষ্টামিৰ কথা ক'লা ঘৰত তুমি কৈছা যে টিচাৰৰ মাৰ খাইছিলা তুমি ঘৰত মা দেউতাৰ পৰা মাৰ খাইছানে নাই কেতিয়াবা খাইছোঁ মাৰ পৰাতো মই বহুত মাৰ খাইছোঁ মায়েতো মোক বহুত মাৰিছে কাৰণ মোৰ নিজৰ দাদা আছে দাদা আচলতে মোৰ কাৰণে দাদাই মাৰ খায় সৰুতে মই কৰোঁ ভুলটো কিন্তু মই কান্দি ৰণ জিকোঁ আচলতে তো দাদাই মাৰ খায় মোৰ তুমি সৰু কাৰণে কান্দি কিনে জিকা আৰু কান্দি জিকি যাওঁ কিন্তু দাদাই মোৰ কাৰণে মাৰ খায় দেউতাৰ পৰা খাই পাইছানে মাৰ দেউতাৰ পৰা মাৰ সেনেকৈ খোৱা নাই কিন্তু এবাৰ খাইছিলোঁ কিবা উৎপাত কৰিছিলোঁ মই পাহৰিছোঁ ঠিক কিন্তু সেই এদিনেই মাৰ খাইছোঁ দেউতাৰ পৰা দেউতাই আজিলৈকে আমাক মাৰি নাপালে গালি পাৰে কিন্তু মাৰি নাপালে দেউতা বা ঘৰৰ পৰা একদম অনুপ্ৰেৰণা হৈছা যিহেতু তোমাৰ সহযোগ একদম আছে ঘৰৰ একদম ঘৰৰ মোৰ পূৰা সহযোগিতা আছে গানৰ ক্ষেত্ৰত মোক কোনেও একো বেয়াকৈ কোৱাও নাই বা ঘৰৰ তাৰ মাজতে কোনোবাই হয়তো তোমাক
কিবা কয় বা তেনেকুৱা অভিজ্ঞতা আছে অঁ নিশ্চয় থাকে আচলতে সেইখিনি মই বেয়া বুলি মোক বেয়াকৈ কয় বুলি মই নেভাবোঁ আচলতে তাৰ মাজতো কিছুমান মোক ভাল বেয়াৰ মাজেৰে আগবাঢ়িব লাগে। আঙুলিয়াই দিয়াৰ আগতে হয়। মই ভাবোঁ হয় হয় তুমি যেতিয়া সংগীত পৰিৱেশন কৰিবলৈ যোৱা ভাল সকলোৱে আদৰি লয় তাৰ মাজতে কিছুমানে হয়তো নিগেটিভ কমেণ্ট কৰে কমেণ্ট কৰে তাৰ পৰা তুমি কি শিকা তাৰ পৰা মই এটাই ভাবোঁ আচলতে কোনোবাইখিনিত মোৰ চাগে ভুল আছে হয় তো সেইটো কাৰণে মই ইমান বেয়া নাভাবোঁ মানুহক ৰাইজক মই বেয়া নাভাবোঁ কাৰণ আমাৰ কাৰণে ৰাইজেই সকলো বুলি ক'ব লাগিব তেওঁলোকে ভাল পালে আমাৰ ভাল লাগে আৰু সেনেকৈ মই কেতিয়াও মোক নিগেটিভ কমেণ্ট দিলে মই কেতিয়াও বেয়া নাভাবোঁ আচলতে মই পজিটিভলি লৈ লওঁ কমেণ্টখিনি হয় খুব ভাল আচলতে ভাল বেয়া অভিজ্ঞতাখিনি তুমি যদি আদৰি ল'ব পাৰা তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা খুব ভাল তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ সাংস্কৃতিক জগতখনত তুমি আগবাঢ়ি যোৱা তাৰ আগতে আৰু এটি গীত শুনো নিশ্চয়কৈ ঠিক আছে মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা এন্ধাৰৰ ৰাতিবোৰ জোনাকিছি দিয়া না চকুতে চকু থৈ মায়া সানি দিয়া না মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা পল দুপলকৈ সময়ো বাগৰে মৰম বাঢ়িছে সপোনে চিঞৰে তোমাৰ পৃথিৱীত মোৰেনো পৰিচয় তোমাৰ হাতেৰে লিখোনে প্ৰণয় মনৰে কথাবোৰ খুলি মোক কোৱা না চকুতে চকু থৈ মায়া সানি দিয়া না মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা ধন্যবাদ খুব সুন্দৰ আগৰ তুলনাত হয়তো বৰ্তমান বহুত আগবাঢ়িছে আমাৰ অসমত সংগীত জগতখন তুমি কি বুলি ভাবা হয় এইখিনিতে আমাৰ এই বৰ্তমান ৰিচেণ্ট ৰাজীৱ শইকীয়া ককাইদেউ মৃত্যু হৈছে হয় তেওঁ যোনখিনি জাতিৰ কাৰণে গান গাইছিলে হয় সেইখিনি যোনটো সময়ত চলিব লাগিছিলে চলা নাছিলে আচলতে শুনা যোনখিনি ৰাইজ আছে সেইখিনি শুনিছে কিন্তু তাৰ মাজতে বহুত শুনাও নাই হয় হয় বহুত কম শুনা হ'ল আৰু যে এতিয়া গীতখিনি প্ৰচাৰ হৈছে খুব বেছিকৈ যোনটো সময়ত মানুহজন আছিলে আচলতে মৃত্যু হোৱাৰ পিছতহে প্ৰচাৰ হ'ল হয় হয় মৃত্যু হোৱাৰ পাছত প্ৰচাৰ হ'ল কিন্তু তাৰ আগত তেওঁৰ গীত ইমান প্ৰচাৰ হোৱা নাছিলে হয় যিখিনি টাইমত হ'ব লাগিছিলে প্ৰচাৰ তেতিয়া নহ'লে যেতিয়া মানুহজনৰ নোহোৱা হৈ গ'ল বা মৃত্যু হৈ গ'ল তাৰপিছতহে প্ৰচাৰ হ'ল হয় তেওঁৰ প্ৰতিভাখিনি মানে প্ৰতিভা বুলিয়ে ক'ব লাগিব ইমান ভাল ইমান ডাঙৰ এজন ব্যক্তি হয় তেওঁ অকালত ঘপকৈ নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা তো তেতিয়া আৰু এতিয়া যেনেদৰে প্ৰচাৰ হ'ব লাগিছিলে তেতিয়া কিন্তু নহ'ল বৰ্তমান এতিয়া হৈছে তেওঁৰ মৃত্যুৱে সঁচাকৈয়ে আমাৰ অসমত এজন সম্পদ নোহোৱা হোৱা বুলি ক'ব লাগিব হয় তোমাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত মই
বৰ্তমান যিহেতু পাৰফৰ্মিং আৰ্টছ কৰি আছোঁ, গানৰ ওপৰতে পঢ়ি হয়। আছোঁ, হয় তো গান গাই ভাল পাম আৰু গানৰ কামেই কৰি যাম বুলি মই ভাবি আছোঁ আৰু বৰ্তমান। গানৰ লগতে আৰু কিবা পৰিকল্পনা আছে? সেনেকুৱা একো পৰিকল্পনা নাই, বৰ্তমান মই গানৰ ওপৰতে হয় বিশেষভাৱে ভাবি আছোঁ। হয় আচলতে তন্ময়, তোমাৰ লগত কথা পাতি তোমাৰ গীত শুনি আমাৰ সময়খিনি কেনেদৰে পাৰ হৈ গ'ল একেবাৰে গম নাপালোঁ, যিহেতু আমাৰ হাতত সময় একেবাৰে কম আছে। তোমাৰ এটি গীতেৰে আমাৰ অনুষ্ঠানটি আজি সামৰিব লাগিব। আমি আকৌ লগ পাম ৰূপান্তৰৰ অন্য এটি খণ্ডলৈ। চাই থাকিব তেতিয়ালৈকে NF24। ধন্যবাদ। পাখি মেলি দিয়ে মোৰ গানে আজি, ছায়া হৈ ৰব তাৰ আহে নামি, হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো, বসন্ত নীলিম নয়ন বুজাব খুজি, প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি, পাখি মেলি দিয়ে মোৰ গানে আজি, ছায়া হৈ ৰব তাৰ আহে নামি, ৰদালি হাতুৰি যোৱা গানৰ কোমল গান, ভাগৰি না ভাগৰা তাৰ ঘামে ধোৱা গান, মেঘ ৰঞ্জনী চুমি যাব যেনিবা, ভৈৰৱ কুঁৱাৰো ভূপালী সন্ধ্যা, নিষাদৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো, আনন্দ প্ৰমাণ সাক্ষী শুনাব খোজো।